হেল্ল' ফ্ৰেণ্ডসকল MB আছাম ইউটিউব চেনেলটিলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজি হৈ যোৱা SI পৰীক্ষাৰ প্ৰশ্ন কাকতৰ প্ৰশ্নসমূহ। গতিকে সকলোৱে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু যিসকলে চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াতে আহিছিল প্ৰশ্নসমূহ। বৰ্মন বংশ কোনে প্ৰতিষ্ঠা কৰিছিলে? এইটো উত্তৰটো হৈছে পুষ্য বৰ্মনে বৰ্মন বংশ প্ৰতিষ্ঠা কৰিছিল। আৰু দ্বিতীয়তে আছে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল কোন আছিল? লৰ্ড উইলিয়াম বেণ্টিং আছিলে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। আৰু ইয়াৰ পিছত ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম কি আছিলে? প্ৰভাকৰ বৰ্ধন আছিলে ৰজা হৰ্ষবৰ্ধনৰ পিতৃৰ নাম। কামাখ্যা মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰাইছিল? নৰনাৰায়ণে। ইয়াৰ নেক্সট প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নাম কি আছিলে? সত্যসন্ধ্যা দেৱী আছিলে শ্ৰীমন্ত শংকৰদেৱৰ মাকৰ নাম। আৰু ইয়াৰ পিছৰ প্ৰশ্ন, হিন্দু মহাসভা 1915 চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল হৰিদ্বাৰত। ইয়াৰ পিছৰ প্ৰশ্ন, আছাম এছ'চিয়েশ্যনৰ প্ৰথমখন সভা কেতিয়া আৰু ক'ত অনুষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1905 চন ডিব্ৰুগড়ত। ইয়াৰ নেক্সট প্ৰশ্ন, স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন আছিলে? ছাৰ আকবৰ হাইদৰি। ইয়াৰ নেক্সট প্ৰশ্ন, অসমত ব্ৰিটিছ শাসনৰ বিৰোধিতা কৰা প্ৰথমগৰাকী ব্যক্তি কোন আছিল? ইয়াৰ উত্তৰটো হৈছে গোমধৰ কোঁৱৰ। আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল? 326 খ্ৰীষ্টাব্দত। ইয়াৰ নেক্সট কুৱেশ্যন, অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে নাথান ব্ৰাউন আছিল অৰুণোদয়ৰ প্ৰথমগৰাকী সম্পাদক। ইয়াৰ নেক্সট কুৱেশ্যন, কোনখন বেদত আটাইতকৈ প্ৰাচীন বৈদিক সংস্কৃত তথ্য পোৱা যায়? ঋগ্বেদত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে অসমত অভিৰুচি ক্ৰীড়া দিৱস হিচাপে কাৰ জন্মদিন পালন কৰা হয়? ভোগেশ্বৰ বৰুৱা। ইয়াৰ উত্তৰটো হৈছে। ইয়াৰ নেক্সট কুৱেশ্যন, ৰবীন্দ্ৰনাথ ঠাকুৰে কিহৰ প্ৰতিবাদত নাইট উপাধি নাকচ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে জালিৱানাৱালাবাগৰ হত্যাকাণ্ডৰ কাৰণে। নেক্সট কুৱেশ্যন, আহোম আৰু মোগলৰ মাজৰ শেষ ৰণ কোনটো আছিল? ইয়াৰ উত্তৰটো হৈছে ইটাখুলিৰ ৰণ। নেক্সট প্ৰশ্ন, কোন চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল? 1963 চনত। 1963 চনত নাগালেণ্ড অসমৰ পৰা পৃথক হৈছিল। ইয়াৰ পিছৰ প্ৰশ্ন, সৌৰজগতৰ সেউজ গ্ৰহ হৈছে? উত্তৰটো হৈছে ইউৰেনাছ হৈছে সৌৰজগতৰ সেউজ গ্ৰহ। ইয়াৰ নেক্সট, ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে সোৱণশিৰি হৈছে ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈ। নেক্সট কুৱেশ্যন, অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ জনক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে অচ্যুত লহকৰ। নেক্সট কুৱেশ্যন, গুৱাহাটীত অনুষ্ঠিত হোৱা 33তম ৰাষ্ট্ৰীয় খেল প্ৰতিযোগিতাৰ শুভঙ্কৰৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে ৰংমন। নেক্সট কুৱেশ্যন, ৰেচম শিল্পত প্ৰাসংগিক গছ হৈছে? ইয়াৰ উত্তৰটো হৈছে নুনী। নেক্সট কুৱেশ্যন, লাচিত দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰটো হৈছে 24 নৱেম্বৰ। ইয়াৰ পিছৰ প্ৰশ্ন, লোকসভা ভংগ কৰাৰ অধিকাৰ কাৰ আছে? ইয়াৰ উত্তৰটো হৈছে ভাৰতৰ ৰাষ্ট্ৰপতিৰ আছে লোকসভা ভংগ কৰাৰ অধিকাৰ। নেক্সট কুৱেশ্যন, অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা থকা দুখন বৈদেশিক ৰাষ্ট্ৰ হৈছে বাংলাদেশ আৰু ভূটান। ইয়াৰ পিছৰ প্ৰশ্ন, কোনগৰাকী ব্যক্তিক অসমৰ লৌহ পুৰুষ বুলি জনা যায়? ইয়াৰ উত্তৰটো হৈছে বিষ্ণুৰাম মেধি। ইয়াৰ নেক্সট কুৱেশ্যন, লাফিং গেছ কি? ইয়াৰ উত্তৰটো হৈছে নাইট্ৰাছ অক্সাইডক লাফিং গেছ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে পদুম কুঁৱৰী। ইয়াৰ নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথমগৰাকী মুখ্য নিৰ্বাচনী আয়ুক্ত কোন আছিল? ইয়াৰ উত্তৰটো হৈছে সুকুমাৰ সেন। নেক্সট কুৱেশ্যন, ভাৰতীয় অলিম্পিক সংস্থাৰ প্ৰথমগৰাকী মহিলা সভাপতিৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে PT ঊষা। ইয়াৰ পিছৰ প্ৰশ্ন, স্বৰ্গদেউ ৰত্নধ্বজ সিংহৰ কি নামেৰে জনাজাত? ল'ৰা ৰজা। স্বৰ্গদেউ চলিকফাক ল'ৰা ৰজা নামেৰে জনা যায়। নেক্সট কুৱেশ্যন, অসমৰ প্ৰথমগৰাকী অলিম্পিক বঁটা বিজয়ী হৈছে? ইয়াৰ উত্তৰটো হৈছে লাভলীনা বৰগোহাঁই। নেক্সট কুৱেশ্যন, কোনটো অনুষ্ঠানে লক্ষ্মীনাথ বেজবৰুৱাক অনন্য উপাধি ৰসৰাজ প্ৰদান কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অসম সাহিত্য সভা। শিৱসাগৰত অনুষ্ঠিত অসম সাহিত্য সভাই 1931 চনত এই উপাধি দিছিল। ইয়াৰ পিছৰ প্ৰশ্ন, সৌৰজগতৰ সেউজ গ্ৰহ হৈছে? ইউৰেনাছ। ইউৰেনাছ হৈছে সৌৰজগতৰ সেউজ গ্ৰহ। ব্ৰহ্মপুত্ৰৰ বৃহত্তম উপনৈখনৰ নাম কি? সোৱণশিৰি।
ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'ত ইমানেই আছিলে ভিডিঅ'টো চাই যদি ভাল লাগিলে প্লিজ লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব যিসকলে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব মই দিয়া সকলো ধৰণৰ ভিডিঅ' আপডেটসমূহ আগতীয়াকৈ পাই থাকিবলৈ আৰু এই ভিডিঅ'টো ইম্পৰ্টেণ্ট হয় আজিৰ দিয়া কেণ্ডিডেটখিনিৰ কাৰণে আৰু যিসকলে ABUB পৰীক্ষা দিব সেইসকলৰ কাৰণে ইম্পৰ্টেণ্ট হয় ধন্যবাদ